বিষয়ববীয়াসকল আৰু অভিভাৱক অভিভাৱিকা লগতে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি এই অনুষ্ঠানত মোক নিৰ্দিষ্ট বক্তা হিচাপে দুআষাৰ ক'বলৈ দিয়াৰ বাবে আপোনালোকক সকলো মইনা পাৰিজাতৰ বিষয়ববীয়াসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। 1950 চনত আইতা নলিনীবালা দেৱী, ককা মহাদেৱ শৰ্মাকে আদি কৰি যিসকল মহান মনীষীৰে সদৌ অসম মইনা পাৰিজাতটি জন্ম লাভ কৰিছিল, সেইসকল মহান মনীষীলৈ মই আন্তৰিক কৰিছোঁ আৰু মই শ্ৰদ্ধা জনাওঁ যিসকল ব্যক্তিৰ অৰ্পণ প্ৰচেষ্টাৰ ত্যাগৰ ফলত সদৌ অসম মইনা পাৰিজাত। মই সুধাকণ্ঠ মইনা পাৰিজাতৰ মইনা। সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত কুঁহিপাত মইনা পাৰিজাতৰ আজি পঞ্চম বাৰ্ষিক শিশু সমাৰোহ মুকলি সভাৰ সন্মানীয় সভানেত্ৰী মহোদয়া, অতিথিবৃন্দ, মইনা পাৰিজাতৰ বিষয়ববীয়াসকল, লগতে সমূহ অভিভাৱক অভিভাৱিকা আৰু মোৰ মৰমৰ মইনা বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সদৌতিলৈ মোৰ সেৱা জনাইছোঁ। আমাৰ সকলোৱে জ্ঞাত যে শিশু সৰ্বাংগীন বিকাশৰ বাবে অহৰহ চেষ্টা কৰি যোৱা শিশু মহীয়ান আইতা নলিনীবালা দেৱী আৰু ককা মহাদেৱ শৰ্মা আদি কেইজনমান শিশুপ্ৰেমী ব্যক্তিৰ প্ৰচেষ্টাত 1950 চনত সদৌ অসম মইনা পাৰিজাত নামৰ শিশু অনুষ্ঠানটিয়ে জন্ম লাভ কৰে। কুঁহিপাত মইনা পাৰিজাতৰ বিষয়ববীয়াসকল, উপস্থিত মইনা অতিথিবৃন্দ, অভিভাৱকসকল, এই গাঁৱৰ আই মাতৃসকল আৰু মোৰ মৰমৰ মইনাসকল, সকলোলৈকে মই নমস্কাৰ আৰু সেৱা জনাইছোঁ। আমি চেডৱে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, অসমীয়াত আৰ্থ সামাজিক বিকাশ সংস্থাই 2019 চনৰ পৰা দক্ষিণ ধেমাজি আঞ্চলিক মইনা পাৰিজাতৰ সহযোগত এই অঞ্চলৰ মইনা পাৰিজাতসমূহ যাতে সক্ৰিয়কৰণ কৰিব পাৰোঁ তাৰ প্ৰচেষ্টাত আমি কাম কৰি আহিছোঁ। তাৰেই ফলশ্ৰুতি এই কুঁহিপাত মইনা পাৰিজাতটিৰ আমি 2019 চনৰ পৰা তেওঁলোকৰ এই সমিতিৰ লগত লগ হৈ আমি যাতে শিশুসকলৰ বাবে এখন মঞ্চ দিব পাৰোঁ, তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ বাবে, সেয়ে আমি প্ৰচেষ্টা চলাই আহিছোঁ। আৰু আপোনালোকক মই এই আপাকতে ক'ব বিচাৰিছোঁ, আমি চেডৱে আজি 5 বছৰ ধৰি আপোনালোকৰ লগত সক্ৰিয়ভাৱে আছিলোঁ। আমাৰ এটা প্ৰকল্প ইয়াতে ৰূপায়ণ কৰা হৈছিলে যে শিশু বিকাশ প্ৰকল্প নামেৰে, আপোনালোকে সকলোৱে জ্ঞাত, কাৰণ আমি আগতেও কেইবাখনো আপোনালোকৰ ইয়াত সভা অনুষ্ঠিত কৰিছোঁ। কিন্তু এই প্ৰকল্পটো আমাৰ অহা মাহত শেষ হ'বলৈ গৈ আছে। কিন্তু এনেকুৱা নহয় যে প্ৰকল্পটো শেষ হ'ল মানে আমাৰ সকলোবোৰ মইনা পাৰিজাত বন্ধ হৈ যাব, এনেকুৱা নহয়। আমি সেইকাৰণে সমিতিসকলৰ লগত খুব ওচৰৰ পৰা কাম কৰাৰ চেষ্টা কৰিছিলোঁ। তেওঁলোকক লগত আমি শিশু অধিকাৰৰ কথা বহু সময়ত পাতিছোঁ, শিশুখিনিক কেনেকৈ আগবঢ়াই নিব লাগে সেই কথা আমি তেওঁলোকৰ লগত খুব সুন্দৰভাৱে আলোচনা কৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে সেই কথাখিনি বুজি পায়। আজি তাৰিখত ইমান সুন্দৰকৈ তেওঁলোকে এখন নিজাববীয়াকৈ নিজাৰ প্ৰচেষ্টাত এখন শিশু সমাৰোহ পাতিবলৈ, শিশুখিনিক এখন মঞ্চ দিবলৈ তেওঁলোকে পাৰিছে। তো মই মোৰ ফালৰ পৰা কুঁহিপাত মইনা পাৰিজাতৰ সকলো বিষয়ববীয়াকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা প্ৰশ্নই আমাক বাৰে বাৰে আমাৰ মনলৈ আহি থাকে। এতিয়া ঠিকেই এই মইনা পাৰিজাতৰ যিখিনি শিশু আমি সদায় লগ পাই আছোঁ, দেখিছোঁ যে ক্লাছ 7-8লৈকে খুব সুন্দৰভাৱে আহি থাকে, তেওঁলোকে অংশগ্ৰহণ কৰে। ক্লাছ 9-10ৰ পৰা লাহে লাহে শিশুখিনি নহা হৈ যায়। আমি এই 5 বছৰ ইয়াতে থাকি কাম কৰি সেই কথাটো খুব অনুভৱ কৰিছোঁ, কলৈ যায় সেই শিশুখিনি।
ক'ত যায়, নাইকিয়া হৈ যায়, ক্লাছলৈ নাহে, মইনা পাৰিজাতৰ কোনো অনুষ্ঠানত নাহে। সেইটো সঁচাকৈয়ে আমাৰ কাৰণে এটা খুব দুখৰ বিষয়। এই কথাটো চিন্তা কৰি আমি দক্ষিণ ধেমাজিত পুনৰ শিশু সংসদ, মইনা পাৰিজাত শিশু সংসদ নামেৰে প্ৰতিখন গাঁৱতে এখন এখন শিশু সংসদ গঠন কৰি দিছোঁ। আৰু তাৰ দায়িত্ব আমাৰ এই মইনা পাৰিজাত সমিতিখনেই আছে। সেই শিশু সংসদখনকো পৰিচালনা কৰিব তেওঁলোকে। কিন্তু প্ৰথম অৱস্থাত আমি চেডয়ে তেওঁলোকক অলপ সহায় সহযোগিতা আগবঢ়াইছোঁ যে এই শিশু সংসদখন হয় কি, তাতে কেনেকুৱা বিষয়বিলাক আলোচনা হ'ব লাগে বা বিষয়বিলাক আলোচনা হ'ব, সেই সন্দৰ্ভত আমি কথা পাতিছোঁ। কিন্তু অভিভাৱকসকলক মই এই চেগত অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যিখিনি শিশু সংসদৰ ছেশ্যন হয়, সেই ছেশ্যনত কিন্তু শিশুৰ উপস্থিতিৰ সংখ্যা খুব কম থাকে। যিসকল আহে সেইসকলে আহি থাকে, কিন্তু বাকীসকল যিসকলে নাহে তেওঁলোকে কিন্তু অহাটো বন্ধই কৰি দিয়ে। কিন্তু এটা কথা, আমি সেই শিশু সংসদত কিছুমান এনেকুৱা বস্তু অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। আমি বুজি পাইছোঁ সেই শিশুসকলক, কাৰণ তেওঁলোকে শিশুৰ পৰা কিশোৰলৈ গুচি যায় বা কৈশোৰৰ এটা অৱস্থালৈ গুচি যায়। সেই সময়ত শাৰীৰিক পৰিৱৰ্তন, মানসিক আৰু আৱেগিক পৰিৱৰ্তন হোৱাটো নিশ্চিত। গতিকে তেনেস্থলত তেওঁলোকে এই ছেশ্যনবিলাকলৈ অহাটো বন্ধ কৰাটো একো ডাঙৰ কথা নহয়, কিন্তু আমি তেওঁলোকক বুজি পাব লাগিব। আৰু বুজি পাই ইয়াত অকল সমিতিখনৰ দায়িত্ব বা আমি চেড' হিচাপে দায়িত্ব ল'লে নহ'ব, অভিভাৱকসকলেও সমানে দায়িত্ব থাকিব লাগিব। তেতিয়াহে আচলতে আমি সেই কিশোৰখিনিকো বা কিশোৰীখিনিকো আমি এটা সঠিক দিশত আগুৱাই লৈ যাব পাৰিম। এতিয়া আমাৰ সেই ছেশ্যনবোৰত কি আচলতে আমি কৰোঁ কি, সেইটো মই জাষ্ট 1 মিনিটত ক'ব বিচাৰিছোঁ। সেই ছেশ্যনবিলাকত আচলতে এজন শিশুৰ পৰা যেতিয়া কিশোৰলৈ যাব, তেতিয়া তেওঁলোকৰ যিবোৰ পৰিৱৰ্তন হয়, সেয়া হয়তো শাৰীৰিক পৰিৱৰ্তন, সেয়া মানসিক আৰু আৱেগিক পৰিৱৰ্তন হয়। তেওঁলোকে সেই পৰিৱৰ্তনবিলাক যে হয়, তাত তেওঁলোকে ক'ৰবাত অসুবিধা পাব পাৰে, যিখিনি হয়তো তেওঁলোকে অভিভাৱকৰ আগত ক'ব নোৱাৰে বা কাৰো আগত ক'ব নোৱাৰে বা তেওঁলোকে নিজেই বুজি নাপাব পাৰে। কিছুমান তেওঁলোকৰ এনেকুৱা আৱেগিক পৰিৱৰ্তন হয় যে যি কথাটো নিজেই শিশুসকলে বুজি নাপায়। আৱেগ মানে কি, আৱেগ কি কি আছে, খুব বেছি খং উঠিছে, সেইটো এটা আৱেগ হয়। সেই খং উঠাটো কেনেকৈ এটা পজিটিভ দিশলৈ তেওঁ লৈ যাব পাৰে, সেইখিনি তেওঁলোকক স্কুলত হওক বা বেলেগ ক'ৰবাত কোনো ধৰণৰ তেওঁলোকক শিক্ষা দিয়া নহয়। সেইকাৰণে তেওঁলোকে খুব সোনকালে এটা বেয়া পথ বা বেয়া পথলৈ গুচি যোৱা আমি কেতিয়াবা দেখিবলৈ পাওঁ। গতিকে আমি এনেকুৱা কিছুমান ছেশ্যন বুলিয়ে ক'লোঁ, ছেশ্যন আমি ডেভেলপ কৰিবলৈ চেষ্টা কৰি আছোঁ বা তেওঁলোকৰ লগত আমি কৰিছোঁ যে সেই আৱেগিক পৰিৱৰ্তনবোৰ কি কি হয় তেওঁলোকক খুব মানে সহজকৈ আমি বুজাই দিওঁ। সেইবোৰ একো নতুন কথা নহয় বা একো জটিল কথা নহয়, সেইবোৰ প্ৰকৃতিগত হয়, প্ৰাকৃতিক হয়। আৰু সেইবোৰ কেনেকৈ আমি এটা ক্ৰিয়েটিভ ৱেত আমি লৈ যাব পাৰোঁ, সেই দিশত আমি চিন্তা কৰি আমি তেওঁলোকক ছেশ্যন লওঁ। আৰু আশা ৰাখিছোঁ আপোনালোকে যাতে আপোনালোকৰ যিখিনি কিশোৰ কিশোৰী আছে তেওঁলোকক সেই ছেশ্যনবিলাকলৈ আপোনালোকে পঠাই দিব। আৰু যদি পাৰে আপোনালোকেও মাজে সময়ে আহিব, সেই ছেশ্যনবিলাকত আছে কি আপোনালোকে অলপমান বুজি ল'ব। আৰু বহুতখিনি ছেশ্যন আছে যোনখিনি তেওঁলোকৰ শাৰীৰিক পৰিৱৰ্তন আছে, সেই শাৰীৰিক পৰিৱৰ্তনবোৰনো কি কি হয় সেই কথাখিনিও আমি খুব মানে ডিটেইলছত তেওঁলোকৰ লগত কথা পাতোঁ। কিন্তু এই আমাৰ কথাবোৰ এনেকুৱা নহয় যে স্কুলত যেনেকৈ ক্লাছ লয় তেনেকুৱা নহয়, আমাৰ খেলৰ মাধ্যমেৰে গোটেই বস্তুখিনি আমি আমাৰ ফালৰ পৰা কৰা হয়। যি কি নহওক, মই আপোনালোকক পুনৰ অনুৰোধ কৰিছোঁ, লগতে এই সমিতিখন কুঁহিপাত মইনা পাৰিজাতৰ বিষয়ববীয়াসকলকো অনুৰোধ কৰিছোঁ যাতে যেনেকৈ আমি সৰুখিনিৰ কাৰণে এখন মঞ্চৰ কথা আমি খুব সুন্দৰকৈ ভাবি মঞ্চ এখন প্ৰস্তুত কৰিবলৈ সক্ষম হ'লোঁ, ঠিক সেইদৰে আমি এতিয়া সেই কিশোৰ কিশোৰীখিনিৰ কাৰণেও যাতে আমি এখন মঞ্চ মানে ভালকৈ এখন মঞ্চ তেওঁলোকৰ কাৰণে তৈয়াৰ কৰি দিব পাৰোঁ, তেওঁলোকক একগোট কৰি ৰাখিব পাৰোঁ, তেওঁলোকে যাতে বেলেগ বেয়া পথলৈ যাতে ঢাল নাখায় তাৰ প্ৰতি যাতে আমি প্ৰচেষ্টা ৰাখোঁ, মই তেওঁলোককো মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ। এতিয়া আমাৰ চেডৰ লগত জড়িত হৈ থকা আমাৰ কেইজনমান ভলণ্টিয়াৰ আছে, তেওঁলোকে
সেই সমিতিখনৰ লগতে তেওঁলোকে যিবিলাক আমাৰ ক্লাছ হয় বা মইনাসকলৰ লগত ছেশ্যনবোৰ হয় তেওঁলোকে আমাৰ লগত ট্ৰেইনিংবিলাক লৈ পেলাই তেওঁলোকে সেইবোৰ গাঁৱত কৰি আছে গতিকে আজি মই আমাৰ ছাইডৰ ফালৰ পৰা তেওঁলোকক অলপমান মৰম যাচিব বিচাৰিছোঁ গতিকে মই তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ পোনপ্ৰথমে মই আমন্ত্ৰণ জনাইছোঁ শ্ৰীমতী নমিতা গগৈ বাইদেউ সুধাকণ্ঠ মইনা পাৰিজাত বাঁহবাৰী